আজি তেল নিদিয়াকে ঘুগনি বনাই দেখুৱাম ৰ'ব আপোনাৰ যদি পেট নকমিলেও হ'ব তেনেহ'লে নাচালেও হ'ব মানে চিন্তা কৰিব নালাগে হয়তো ভাবিব পাৰি তেল নিদিয়াকে আৰু ঘুগনি খায়নে গতিকে নালাগে একো কথা নাই আৰু যিসকলে কমাব বিচাৰিছে সঁচাকে তেনেহ'লে তেখেতসকলে চাওক একদম শৰ্ট ভিডিঅ' বনাইছোঁ এয়া মটৰ সিজাই থোৱা আছে প্ৰেছাৰ কুকাৰত একদম শুকান কেৰাহী কাটি থোৱা বস্তুবোৰ দি দিছোঁ বিলাহী পিঁয়াজ আদা নহৰু যি দিয়ে আৰু সেইখিনিতো আপোনালোকে জানে অলপমান লৰাই দিছোঁ এনেকৈ তাৰপিছত ইয়াত পানী দি দিম তেল দিয়া নাই পানী দি এতিয়া অলপ লৰাম আৰু বাকীটো আপোনালোকে জানে আৰু হালধি নিমখ এই সিজাওঁতে দি থোৱাই আছে হ'লেও ইয়াত অলপ পিছত লাগিলে দি ল'ব পৰা যাব মছলা যি দিয়ে সাধাৰণভাৱে এয়া পেকেটত থকা মছলা আছিলে কিবা ধনিয়া চনিয়া সেইবোৰ দি দিছোঁ জিৰা গুড়ি দিয়া আছে এইখিনি এয়া আমি অলপ সময় লৰাই জলকীয়া চলকীয়া দি এতিয়া এই মটৰখিনি ইয়াত ঢালি দিম যিখিনি সিজাই থোৱা আছিল গোটেইখিনি দিয়া হ'লে এবাৰ লৰাই দিলে ধুনীয়াকৈ মিল খাই যাব ইয়াত অলপ কচুৰি মিঠি দি দিব পাৰে আপোনালোকে জানে কি দিয়া হয় সাধাৰণতে ঘুগনিত সেইখিনি দিব পৰা যায় এয়া কচুৰি মিঠি অলপ দি দিছোঁ নাথাকিলে নিদিলেও কথা নাই তাৰপিছত অলপমান লৰাই ঢাকনি লগাই দিলেই হ'ল এই যে বেছিকৈ বনাইছোঁ ইয়াত কাৰণ ঘৰৰ চবেই খাব আমাৰ ঘৰৰ চবেই ইজনৰ সিজনৰ হেল্থৰ কাৰণে চিন্তা কৰে এয়া হৈ গ'ল চাওক ধুনীয়াকৈ হৈছে কালাৰ দেখিছে তেল নিদিয়া বুলি গম পায়নে নাপায় এয়া বাতিত দিছোঁ এয়া চাই লওক বহুতে কয় আমাৰ তেখেতে নাখায় নহয় এনেকৈ তেখেতে আপোনাৰ বেমাৰ হ'লে দুনিয়াভৰৰ ডক্টৰৰ তাত নিব পাৰে অসমত দেখাব পাৰে অসমৰ বাহিৰলৈকো নিব পাৰে কিন্তু আপোনাৰ হেল্থটোৰ কাৰণে তেখেতে খানাটোত কম্প্ৰমাইজ কৰিব নোৱাৰে তো এইটো কেনেকুৱা থিংকিং মই নাজানো কাৰণ আমি নতুনকৈ বিয়া পাতিছোঁ আমাৰ ইজনৰ সিজনৰ দেহাৰ প্ৰতি আমি সচেতন হওঁ তেল চেনি ময়দা নাখালে একো বেয়া নহয় ভালহে আৰু এটা কথা চাই লওক আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলত বা আপোনাৰ ফেমিলিত আপোনাতকৈ বেছি শকত মানুহ অলৰেডি আছে গতিকে আপুনিও যদি শকত হৈ থাকে একো প্ৰব্লেম নাই গতিকে এইবোৰ একো ছেক্ৰিফাইচ কৰিব নালাগে ধুনীয়াকৈ তৃপ্তিৰে টেষ্টেৰে খাওক শকত হৈ থাকক একদম হেল্ডি হৈ থাকক ধুনীয়া লাইফষ্টাইল এটা জীয়াওক পাৰ্লাৰলৈ যাওক ফেচিয়েল কৰক চুলি ষ্ট্ৰেট কৰক মানুহ যে যেনেকৈ কৰে আমাক মুখখনহে মেইন মুখখনহে ধুনীয়া হৈ থাকিবলৈ দেহাটো লাগিলে যিয়ে হওক গতিকে ধুনীয়া লাইফষ্টাইল এটা জীয়াওক